গাঁওখনত যে মোক ভাল পোৱা মানুহ কোনো নাই সেয়া মই জানো। মুখত এনেই ভালকৈ মাতে কিন্তু তলে তলে যে মোক কিমান হিংসা কৰে সেয়া মই নুবুজা নহয়। সিমানখিনিলৈকে সহ্য কৰি লওঁ। কিন্তু তাৰ পাছত ঘৰুৱা আপোন কোনোবাই যদি মোৰ বিষয়ে আনৰ আগত বেয়াকৈ কয় তেতিয়াহে অন্তৰখনে বৰ দুখ পায়। গোটেই গাঁওখনৰ ভিতৰতে মোৰ খানদানটোৱে আটাইতকৈ ডাঙৰ আৰু ধনী। তথাপিও জানো মোৰ দুখৰ সময়ত মোৰ আপোন কাৰোবাৰ ওচৰত মই এটকাৰ কাৰণে হাত পাতি পাইছিলোঁ জানো? ঘৰখন বতাহে ভাঙি নিয়াৰ পাছত ২ বছৰ আমি তিতি তিতি কটালো। তেতিয়া কাৰোবাৰ আমালৈ বেয়া লাগিছিল জানো? এতিয়া কষ্ট কৰি ২ টকা ইনকম কৰি অন্ততঃ বৰষুণত নিতিতাকৈ যাতে মাক ৰাখিব পাৰোঁ, ঘৰ এখন বনাই ললো। এতিয়া মোৰ আপোন মানুহবোৰে মোক লৈ গৌৰৱহে অনুভৱ কৰিব লাগে যে আমাৰ ভনীয়ে ইমান দুখত দিন কটালে তথাপিও একো বেয়া ৰাস্তা নোলোৱাকৈ নিজেই কষ্ট কৰি উপাৰ্জন কৰি এখন ঘৰ বনাই লৈছে, মাকক চোৱা চিতা কৰিছে। কিছুমান ল'ৰাইও ল'ব নোৱাৰা দায়িত্ব তাই ছোৱালী হৈ পালন কৰি আছে। সেইবুলি আনৰ আগত বাহাদুৰিহে মাৰিব লাগে। ওলোটাই আকৌ মোৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ কৰি থৈ আহে। এটা কথা জানিবি, ভাল দিনত লগ বন্ধু হাজাৰ হাজাৰ পাবি, কিন্তু বেয়া দিনত সদায় ঘৰৰ মানুহখিনিহে কাষত পাবি। লগ বন্ধু যিমানেই আপোন নহওক, নিজৰ তেজৰ সম্বন্ধতকৈ আপোন কোনো হ'ব নোৱাৰে। সেয়ে তহঁতে মোক যিমান বেয়া পালেও মই কিন্তু তহঁতক কেতিয়াও বেয়া নাপাওঁ। সদায় তহঁতৰ ভাল হ'লেই মোৰ ভাল লাগে।